নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ইণ্ডিগৰ এয়াৰলাইন বিভাগৰ ফালৰ পৰা। যিহেতু 2025 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই সুবিধাটো নেহেৰুৱাব। যদিহে আপুনি আবেদন কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, লগতে আপোনালোকৰ এক্সাম হ'বনে নহয়, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোতে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইণ্ডিগৰ এয়াৰলাইন্স ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা নটিফিকেশ্যন আউট হৈছে। যিহেতু ইণ্ডিগৰ এয়াৰলাইন বিভাগৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। পদসমূহত কেনেদৰে আবেদন কৰিব, কিমান ভেকেঞ্চি মুকলি হৈছে, লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যিহেতু ইয়াতে দেখিবলৈ পাইছে ইণ্ডিগো এয়াৰলাইন ৰিক্ৰুটমেণ্ট 2025ৰ এটা অভাৰভিউ দিয়া আছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইণ্ডিগৰ এয়াৰলাইন ৰিক্ৰুটমেণ্ট। লগতে আপোনালোকৰ পোষ্ট নেমসমূহ হৈছে কেবিন ক্ৰু দেখিবলৈ পাব, ফাইনেন্স কনচালটেণ্ট দেখিবলৈ পাব, এক্সিকিউটিভ ফাইনেন্স ৰেভিনিউ পাব, অফিচাৰ এক্সিকিউটিভ কাষ্টমাৰ ছাৰ্ভিচ, ৰেম্প ছিকিউৰিটি, কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰ, ৰেম্প লিড অফিচাৰ, লিড এণ্ড টাইম, গ্ৰাউণ্ড ষ্টাফ, ছিনিয়ৰ এক্সিকিউটিভ ফ্লাইট ডিছপেচাৰ, এছিষ্টেণ্ট টেকনিকেল অফিচাৰ, লগতে আপোনালোকে কনচালটেণ্ট পোষ্ট দেখিবলৈ পাব। বিভিন্ন ধৰণৰ আপুনি পদসমূহ দেখিবলৈ পাব। যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ দেখিবলৈ পাব। যদি আপুনি ইণ্টাৰেষ্টেড হয় এই পদসমূহৰ প্ৰতি, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত ইয়াতে দিয়া আছে মন্থলি চেলাৰীসমূহ আপোনালোকে 18,000 টকাৰ পৰা আৰম্ভ কৰি 65,000 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে 18 বছৰৰ পৰা আপুনি 45 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। এপ্লাই মোডটো যিহেতু আপোনালোকে গম পাইছে যে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে যদি আপুনি ইণ্টাৰেষ্টেড হয় এই পদসমূহৰ প্ৰতি, অনলাইন মাধ্যমেৰে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। টোটেল পোষ্টৰ ক্ষেত্ৰত ইয়াতে মাল্টিপল পোষ্ট মুকলি হৈছে, যিহেতু বহুখিনি পোষ্ট মুকলি হৈছে। ইণ্ডিগৰ এয়াৰলাইন ৰিক্ৰুটমেণ্ট 2025ৰ এটা কোৱালিফিকেশ্যনটো দিয়া আছে কেণ্ডিডেট 10-12 গ্ৰেজুৱেট পাছ কেন এপ্লাই। মানে আপুনি যদি 10 পাছ কৰিছে, 12 পাছ কৰিছে বা গ্ৰেজুৱেশ্যন কৰিছে, তেতিয়া আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ইণ্ডিগৰ এয়াৰলাইন ৰিক্ৰুটমেণ্ট 2025ৰ বয়সৰ সময়সীমাটো ইয়াতে দিয়া আছে। মিনিমাম বয়সটো আপোনালোকৰ যিহেতু 18 বছৰৰ পৰা মেক্সিমাম আপুনি 45 বছৰ বয়সলৈকে আবেদনসমূহ কৰিব পাৰিব। OBCৰ কেণ্ডিডেটৰ মিনিমাম এজটো ইয়াতে দিয়া আছে 18 বছৰৰ পৰা। SC STৰ কেণ্ডিডেটৰ মিনিমাম এজটো দিয়া আছে 18 বছৰৰ পৰা। লগতে আপুনি এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। যিটো গভৰ্ণমেণ্টৰ ৰুল আছে সেইমতে আপুনি এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC ST হ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব, আৰু যিসকল OBCৰ কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। ইয়াতে আপুনি কেনেদৰে আবেদন কৰিব, আবেদনৰ ফিজটো ইয়াতে দিয়া আছে। আপোনালোকে যদি দেখিবলৈ পাইছে জেনেৰেল OBC কেণ্ডিডেটৰ কাৰণে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিবও নালাগে। SC STৰ কাৰণে আপুনি ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। লগতে আপুনি ফিমেল কেণ্ডিডেট হ'লেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো দিয়া আছে। ইয়াত কোনো ধৰণৰ এক্সাম নহয়, ন' এক্সাম আছে। ইয়াতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। লগতে আপোনালোকৰ বিভিন্ন ধৰণৰ আপোনাৰ মেডিকেল টেষ্ট কৰিব, আৰু লগতে আপোনালোকৰ ফিজিকেল টেষ্টটো কৰিব। ইয়াতে ইণ্ডিগৰ এয়াৰলাইন ৰিক্ৰুটমেণ্ট 2025ৰ চেলাৰীটো পুনৰবাৰ কৈছোঁ মই 18,000 পৰা আৰম্ভ কৰি আপোনালোকে 65,000 টকালৈকে আপুনি চেলাৰীটো লাভ কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপুনি আবেদন কৰোঁতে কি কি ডকুমেণ্ট লাগিব। এপ্লিকেশ্যন কৰোঁতে আপোনালোকৰ যিটো আধাৰ কাৰ্ডটো লাগিব, যিটো আপুনি যিহেতু আবেদন কৰিব আপোনাৰ আধাৰ কাৰ্ডটো যিহেতু লাগিব। লগতে আপোনালোকৰ 10 পাছৰ যিখন চাৰ্টিফিকেট মাৰ্কশ্বিট আছে সেইখন লাগিব। লগতে আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, পাছপৰ্ট চাইজ ফটো লাগিব, ভেলিড ইমেইল ID লাগিব। যদি আপুনি ডিগ্ৰী ৰিলেটেড আছে তাৰো আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট দিব লাগিব। লগতে আপোনালোকৰ PRCখন লাগিব, যিখন পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট হয়। লগতে আপোনাৰ ছিগনেচাৰটো স্কেন কৰি আপলোড কৰিব লাগিব। ৰেচিডেন্সিয়েল চাৰ্টিফিকেট লাগিব, লগতে আপোনাৰ কাষ্ট চাৰ্টিফিকেট লাগিব। এই ডকুমেণ্টসমূহ আপুনি আবেদন কৰাৰ আগতে গোটাই ল'ব, যাতে আপোনাৰ আবেদন কৰাৰ সময়ত কোনো ধৰণৰ এৰৰ নাহে। ইয়াতে ষ্টাৰ্ট এপ্লিকেশ্যনটো যিহেতু অলৰেডি ষ্টাৰ্ট হৈ আছে, বৰ্তমান আপোনালোকৰ এই লাষ্ট ডেটটো চলি আছে। লাষ্ট ডেটটো এতিয়ালৈকে হোৱা নাই। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব
পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে এই ধৰণৰ জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ সদায় পাবৰ কাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থ'ব।